কৰ্মচাৰী আৰু পেঞ্চনাৰসকলত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে। ইয়াতে কৰ্মচাৰী সংগঠন নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰী NCJCM-এ আয়োগৰ ওপৰত 51 পৃষ্ঠাৰ এক স্মাৰকপত্ৰ জমা দিছে, য'ত ন্যূনতম বেতন 69,000 টকা আৰু বাৰ্ষিক এনুৱেল 6% বৃদ্ধিৰ দাবী জনোৱা হৈছে। অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰায় 6 মাহ পিছত কৰ্মচাৰী সংগঠনসমূহৰ সৈতে প্ৰথম বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত ন্যূনতম বেতনৰ পৰা আৰম্ভ কৰি বাৰ্ষিক বৃদ্ধিসহ একাধিক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হয়। কৰ্মচাৰী সংগঠন নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰীয়ে আয়োগৰ ওপৰত 51 পৃষ্ঠাৰ এক স্মাৰকপত্ৰ জমা দিছে, য'ত ন্যূনতম বেতন 69,000 ৰুপিজ হাজাৰ টকা আৰু বাৰ্ষিক 6% বৃদ্ধিৰ দাবী জনোৱা হৈছে। সংগঠনে ফিটমেণ্ট ফেক্টৰ 3.833 ৰখাৰো দাবী তুলিছে। এই ফিটমেণ্ট ফেক্টৰৰ ভিত্তিতে কৰ্মচাৰীসকলৰ বেতন বৃদ্ধি নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও বৰ্তমান 3% বাৰ্ষিক বৃদ্ধি বঢ়াই 6% কৰাৰ দাবী জনোৱা হৈছে। সংগঠনৰ মতে মূল্য বৃদ্ধিৰ হাৰ বহু বেছি হোৱা বাবে তাৰ সৈতে সামঞ্জস্য ৰাখি বেতন বৃদ্ধি হোৱা উচিত। HRA গাঁথনি পৰিৱৰ্তনৰ দাবী। কেন্দ্ৰীয় চৰকাৰে 17 জানুৱাৰী 2025ত অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰে, যিটো 1 জানুৱাৰী 2026ৰ পৰা কাৰ্যকৰী হ'ব পাৰে বুলি অনুমান কৰা হৈছে। কৰ্মচাৰী সংগঠনসমূহৰ অন্যতম ডাঙৰ দাবী হ'ল হাউচ ৰেণ্ট এলাউন্স HRA গাঁথনিত পৰিৱৰ্তন অনা। চহৰৰ ভিত্তিত HRA নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়া হৈছে। ডাঙৰ চহৰলৈ বেছিক বেতনৰ 40%, টিয়াৰ 2 চহৰৰ বাবে 35%, টিয়াৰ 3 চহৰৰ বাবে 30% আৰু মহাৰ্ঘ ভাত্তাৰ সৈতে HRA সংযোগ কৰাৰ দাবী। স্মাৰকপত্ৰত আৰু কোৱা হৈছে HRAক মহাৰ্ঘ ভাত্তা DA-ৰ সৈতে সংযুক্ত কৰা উচিত, যাতে মূল্য বৃদ্ধিৰ লগে লগে সেয়া স্বয়ংক্ৰিয়ভাৱে সংঘটিত হয়। লগতে প্ৰতি 5 বছৰত চহৰৰ শ্ৰেণীবিভাগ পুনৰ বিবেচনা কৰাৰ দাবীও জনোৱা হৈছে। আয়োগৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত এইসমূহ দাবী গ্ৰহণ কৰা হয়। তাৰ লগতে অৰ্থনীতিবিদ পুলক ঘোষ আৰু প্ৰাক্তন IAS কৰ্মকৰ্তা পংকজ জৈনো উপস্থিত থাকে। কেতিয়া আহিব আয়োগৰ ৰিপৰ্ট? অষ্টম দৰমহা আয়োগ গঠনৰ পিছত এয়া প্ৰথমবাৰ কৰ্মচাৰী সংগঠনৰ বৈঠক কৰিলে অষ্টম দৰমহা আয়োগে। ধাৰণা কৰা হৈছে ভৱিষ্যতে আৰু একাধিক দফাত আলোচনা হ'ব। আয়োগে সকলো পক্ষক 20 এপ্ৰিলৰ ভিতৰত নিজ নিজ মতামত দাখিল কৰিবলৈ কৈছে। ইয়াৰ পাছত দ্বিতীয় দফাৰ আলোচনা আৰম্ভ হ'ব। আয়োগে 18 মাহৰ ভিতৰত তেওঁলোকৰ ৰিপৰ্ট চৰকাৰক জমা দিব লাগিব।